নমস্কাৰ আসাম টকছৰ এই বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই কোভিডৰ পৰিস্থিতিৰ মাজতো আমি কণ্ঠৰ জৰিয়তে এক বিশেষ গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক দেখুৱাবৰ কাৰণে আমি ওদালগুৰিলৈ আহিছোঁ আৰু আমাৰ সৈতে উপস্থিত আছে একাংশ বা NDFB যি মূল সুঁতিলৈ অহা কেডাৰ তেখেতসকল আমাৰ সৈতে উপস্থিত আছে। তেখেতসকলৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, সেই সমস্যাসমূহৰ সন্দৰ্ভত আমি আলোচনা কৰিম। কিদৰে তাক সমাধান কৰিব পাৰে, তেখেতসকলৰ চৰকাৰৰ প্ৰতি কি আহ্বান, সেই বিষয়সমূহ আমি তেখেতসকলৰ সৈতে আলোচনা কৰিম আৰু বিগত সময়ত যিসমূহ চুক্তি হৈ গ'ল সেই চুক্তিসমূহ বৰ্তমান সময়ত কাৰ্যকৰী হৈছে নে নাই বা কেনেধৰণে সেই চুক্তি কাৰ্যকৰী হোৱা উচিত, এই বিষয়সমূহো তেখেতসকলৰ লগত আমি কথা পাতিম। মই প্ৰথমতে যাব বিচাৰিছোঁ তেখেতসকলৰ মাজৰ এজন জ্যেষ্ঠ কেডাৰ, তেখেতৰ ওচৰলৈ যাব বিচাৰোঁ। NDFBৰ যি মূল সুঁতিলৈ প্ৰাক্তন NDFB কেডাৰ, তেখেতসকল মূল সুঁতিলৈ উভতি আহিছে। সুদীৰ্ঘ দিন আপোনালোকে সংগ্ৰাম কৰিলে, উদাংচিৰ সপোন দেখি আপোনালোকে গৈছিলে, তাৰ পিছত আপোনালোকে উভতি আহিলে, আজি কি অনুভৱ কৰিছে? সুদীৰ্ঘ বহু বছৰ যি সংগ্ৰাম চলাই অহা আমাৰ যি NDFB সংগঠন, ভালেই হওক বা বেয়াই হওক, যিয়ে নহওক, যোৱা যি 27 জানুৱাৰী 2020 এটা হৈ গ'ল। আজিৰ তাৰিখত মই ব্যক্তিগতভাৱে মই কিমান ভাল বা কিমান বেয়া সেইটো মই ক'ব নাযাওঁ, যিহেতু one of the members of the signatory organization. So let the public and Bodo people decide whether it's a good or bad. And after all, time will speak whether this accord is good or bad for the Bodo nation and region. কিন্তু মই ক'ব বিচাৰিছোঁ যে আপোনালোকে সুদীৰ্ঘ দিনৰ সপোন দেখি পেলাই আপোনালোকে গৈছিলে, সংগ্ৰাম অব্যাহত ৰাখিছে, তাৰপিছত আপোনালোকে মূল সুঁতিলৈ উভতি আহিলে। আপুনি কি ভাবে যে আপোনালোকৰ যি দীৰ্ঘদিনীয়া সংগ্ৰাম, সেই সংগ্ৰাম আচলতে আজিৰ তাৰিখত অনুভৱ হয় নেকি যে সেয়া অৰ্থহীন হৈ পৰিলে? ভাবাটো বহুতখিনি আছে। চিটুৱেশ্যন টাইমটো লৈ কিছুমান টাইমত কিছুমান কথা কোৱাৰ পৰাও আঁতৰাই থকাও ভাল বুলি ভাবোঁ। ক'বতো বহুতখিনি আছে, ভাবোঁ, কিন্তু কিছুমান টাইমত কিছুমান কথাষাৰ নোকোৱাকৈ থাকিলেও ভাল যেন লাগে। যিয়ে নহওক, আমাৰ মা দেউতা, আমাৰ ৰাজ্যবাসীয়ে বিচাৰিছিল সুদীৰ্ঘ যি মানে সশস্ত্ৰ সংগ্ৰাম, ইমান বছৰ সংগ্ৰাম চলাওঁতে সাধাৰণতে দুই এজনৰ জীৱন যোৱা নাই, দুই এজনে কষ্ট পোৱা নাই। হাজাৰজন বড়ো মানুহৰ লগত এই অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ ব্যক্তিসকলেও কষ্ট পাব লগা হৈছে। তো ৰাজ্যবাসী প্লাছ গভ অফ আছাম বা আমাৰ বিশেষকৈ বড়ো জনগণে বিচাৰিছিল এটা শান্তি পৰিৱেশ লাগে আমাৰ মাজত। চ' ইয়াৰ লক্ষ্য ৰাখি নিশ্চয় আমাৰ সংগঠনৰ মুৰব্বীবোৰ ধ্যান ৰাখি কিবা এটা হওক, ভাল এটা পৰিৱেশ আহিব নেকি সেয়ালৈ বিশ্বাস ৰাখি নিশ্চয় এই একৰ্ডত চাইন কৰিছে। মই ভাবোঁ, আমিও আশা কৰিছোঁ যে ভাল হওক এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো। কিন্তু এজন কেডাৰ হিচাপে কিছু অনুভৱ হয়তো আপোনাৰ থাকিব। নিশ্চয় আছে। লাষ্ট 7 ফেব্ৰুৱাৰী যিটো একৰ্ড হোৱা বছৰতে 2020 স্বয়ং প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোকৰাঝাৰত যি একৰ্ডত চেলিব্ৰেশ্যন হৈছিল, তাতে আহি স্বয়ং নিজে ডিক্লেয়াৰ দি গৈছিল ইটছ এ পিচ একৰ্ড বুলি, শান্তিৰ চুক্তি বুলি। কিন্তু আজিৰ তাৰিখত মই ভাবোঁ আমি কিমানখিনিলৈকে আমি শান্তি, কাৰণ যি সময়ত আমি মুকলি আকাশত এতিয়া বহি আছোঁ, আমাৰ মাজত কি চলিছে কি চলা নাই, কি দুখ দৰহা আছে, এইটো আমাৰ বাহিৰে অন্য বেলেগে নুবুজে। যাৰ কাৰণত আজি আমি ইয়াত একগোট হৈছোঁ। নিশ্চয় আমাৰ দুখ দৰহা আছে বহুতখিনি, পাছৰ সময়ত আমাৰ বন্ধুবৰ্গবোৰ ক'ব। কিন্তু মই সেয়ালৈ এই শান্তিৰ চুক্তিৰ প্ৰসংগত মই সেইখিনি কথাহে মই এতিয়া মানে আনিব বিচাৰিছোঁ। এয়া হ'ল স্বয়ং প্ৰধানমন্ত্ৰীজনে কৈ গৈছিল এইটো শান্তিৰ চুক্তি। তো আমাৰ নেতা, আমাৰ বিভিন্নজন বন্ধুবোৰ, সংগ্ৰামী বন্ধুবোৰ আজিলৈকে জেলত আছে, আমি কিমানলৈকে শান্তি হ'ব পাৰিম, সেইটোহে। মই অন্যান্য কেডাৰসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, আপোনাৰ পৰিচয়টো আৰু আপুনি কি ক'ব বিচাৰিব? আচ্ছা, মোৰ নাম ডি হাৰিমু। তো বৰ্তমান পৰিস্থিতিৰ বিষয়ে মই দুই এষাৰ ক'বলৈ ইচ্ছা কৰিছোঁ যে আমাৰ বৰ্তমানৰ BTC এৰিয়া বা BTR অঞ্চলত চলি থকা বৰ্তমান যি সমস্যা, এই সমস্যাবোৰ
বহুত চিন্তা কৰিব লগা কথা এনেকুৱা আহি পৰিছে। আজিৰ তাৰিখত আসাম চৰকাৰ বা BTR চৰকাৰে অকণমান আগত যে আমি নিউজত দেখা পাইছিলে NLFB বুলি কোৱা নতুনকৈ অস্ত্ৰ লৈ আৰু সংগ্ৰাম কৰি আছে সেই ল'ৰাবোৰক বা সেই এতিয়া যে হাতৰ অস্ত্ৰ লৈ সংগ্ৰাম কৰি আছে তেখেতসকলৰ আমাৰ ল'ৰাবিলাকক বা বড়ো ল'ৰাবিলাকক বা বড়ো ষ্টুডেণ্টছবিলাকক NLFB বুলি একো সত্য তথ্য নথকাকৈ এৰেষ্ট কৰি আছে আৰু জেললৈ পঠাই আছে। এইবিলাক চিন্তা কৰিব লগা হৈছে। বড়োসকলে যি একত পাইছে শান্তি চুক্তি কৰিল, চুক্তি কৰাৰ পিছতো আজিৰ তাৰিখত আমাৰ ষ্টুডেণ্টবিলাকক এনেকুৱা এৰেষ্ট কৰি আছে। এতিয়া আসাম চৰকাৰে এতিয়ালৈকে সোধা নাই যে নিউলি ফৰ্ম অফ NLFB অৰ্গেনাইজেশ্যনৰ এইমছ এণ্ড অবজেক্টিভটো কি হয় বা তেখেতসকলে কিয় জংঘললৈ উপুতি গৈছে, আকৌবাৰ কিয় হাতত অস্ত্ৰ লৈ সংগ্ৰাম কৰিবলৈ তেওঁলোকে চিন্তা কৰিছে। আসাম চৰকাৰ বা BTR চৰকাৰে আজিলৈকে তেখেতসকলক সোধা নাই। এনে ব্লাইণ্ডলি NLFB বুলি কয় আমাৰ ল'ৰাসকলক হেৰেছমেণ্ট দি আছে, এৰেষ্ট কৰি আছে। লগতে আমাৰ ex-NDFBৰ লগৰীয়াবিলাককো NLFB কথা লৈ এৰেষ্ট কৰিবলৈ বিচাৰে। কেতিয়াবা ৰাতি ঘৰত লৈ যায়, কেতিয়াবা থানাত লৈ মাতে, কেতিয়াবা সোধে ক'ত থাকে NLFBৰ লিডাৰবিলাকে, ক'ত থাকে কেডাৰবিলাকে, ক'ত থাকে। আমাৰ ওচৰত হেৰেছমেণ্ট আহি থাকে। তো আমি চৰকাৰক আহ্বান জনাবলৈ বিচাৰিছোঁ যে চুক্তিৰ হোৱাৰ পিছতো, শান্তি চুক্তি হোৱাৰ পিছতো এতিয়া যে বড়ো ল'ৰাবিলাকে জংঘললৈ উপুতি গৈছে, হাতত অস্ত্ৰ লৈ সংগ্ৰাম কৰিবলৈ তেওঁলোকে আৰু চিন্তা কৰিছে, তেখেতসকলে কিয় এইটো সিদ্ধান্ত ল'ব লগা হৈছে, কিয় চিন্তা কৰিছে, হাতৰ হাতিয়াৰ লৈ কিয় সংগ্ৰাম কৰিবলৈ গৈছে। আসাম চৰকাৰে সেই কথাবোৰ বা BTR চৰকাৰে সেই কথাবোৰ তেখেতসকলৰ ওচৰত সুধি কিনি এইটো সমস্যাবোৰ সমাধান কৰাটো আমি বিচাৰোঁ আৰু আমাৰ ল'ৰাবিলাকক যাতে এনেকুৱা হেৰেছমেণ্ট নিদিয়ে আৰু আহি থকা আমাৰ বড়ো ল'ৰা যুৱক যুৱতীসকলক বা ষ্টুডেণ্টবিলাকক NLFB কয় হাতৰ অস্ত্ৰ লৈ সংগ্ৰাম কৰে বুলি তেখেতসকলক নিৰ্দোষী বা সেনেকুৱা দুখী নাথাকা মানুহবিলাকে এৰেষ্ট কৰি যেন জেলত নপঠায়, সেইটো আমি অসম চৰকাৰৰ আহ্বান জনাইছোঁ। অন্যান্য নেতাসকল আছে, মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকে মূল সুঁতিলৈ উভতি আহিলে, মূল সুঁতিলৈ উভতি অহাৰ পাছত এজন কেডাৰ হিচাপে কি অনুভৱ আপোনালোকৰ নেতা আৰু কেডাৰৰ মাজত কিবা পাৰ্থক্য আহি পৰিছে নেকি আপোনালোকে মূল সুঁতিলৈ সাধাৰণ জীৱন যাবলৈ মাজলৈ উভতি অহাৰ পাছত? চাওক, আমি আজি আপোনালোকৰ ওচৰত আহিব লগাটোৱে চবচে ডাঙৰ কথা বুলি আমি ভাবোঁ। কাৰণ আমাৰ আগত আমাৰ লগৰীয়াকেইটা কৈ গ'ল যে আমি 2020ত 27 জানুৱাৰীত আমাৰ চুক্তি এটা হৈ গ'ল। একৰ্ড হোৱাৰ পিছতো আমি যিমানখিনি এতিয়া কেডাৰ আছে চব বাহিৰতে আছে, কিন্তু আমাৰ ছিগনেটৰী এজনে এতিয়াও জেলত আছে আৰু বহুতখিনি এজ গ্ৰুপত যাক মানে NDBS বুলি কোৱা হৈছিলে, সিহঁতৰ গ্ৰুপৰ পৰা বহুতখিনি NI লাগি পেলাই এতিয়াও চেণ্ট্ৰেল জেলত আছে। চ' আমি ভাল পোৱা নাই, যিহেতু প্ৰাইম মিনিষ্টাৰে আহি পেলাই আমাৰ মাজত কৈ গৈছিল, কোনো একৰ্ডক হয়তো প্ৰাইম মিনিষ্টাৰ এজনে কোৱা নাই যে এইটো পিছ একৰ্ড বুলি, কিন্তু আমাৰ যি 27 তাৰিখত 2020ত হৈ যোৱা BTR একৰ্ড, সেইটো নিজে প্ৰাইম মিনিষ্টাৰে আহি পেলাই পিছ একৰ্ড বুলি ঘোষণা কৰি গৈছিল। কিন্তু আপোনালোকে চালে গম পোৱা যাব যে পিছত কাকবা পানিছমেণ্ট দি পেলাই এইটো কেতিয়াও মানে পিছটো সম্পূৰ্ণ নহয়। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে BTCৰ মুৰব্বী বা BTCৰ মুখ্য কাৰ্যবাহী তেওঁ কৈছে যে প্ৰমোদ বড়োৱে কৈছে যে পৰ্যায়ক্ৰমে আপোনালোকৰ বিৰুদ্ধে যিসকল মূল সুঁতিলৈ উভতি অহা প্ৰাক্তন NDB গোচৰসমূহ আছে সেয়া পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰা হৈছে বা হ'ব, সেইটো হোৱা নাই নেকি? এতিয়ালৈকেতো আমি এনেকুৱা হোৱাটো গম পোৱা নাই, কাৰণ আমাৰ যিমানখিনি কেডাৰ আছে আমাৰ কেডাৰৰহে কেছ আছে, কাৰো কেছ মানে এতিয়ালৈকে উইথড্ৰ হোৱা নাই। আৰু জেলত যিমানখিনি আছে, একৰ্ডৰ আগত যিমানখিনি আছিলে এতিয়াও একৰ্ডৰ পিছতো মানে জেলত ইমানখিনি মানুহে আছে। আৰু এই কথা আমি BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া কোৱাটো আমি শুনি পাইছোঁ মিডিয়াৰ থ্ৰুদি, কিন্তু আমাৰ ওচৰত আহি পেলাই আমাক তেনেকুৱা জনোৱা নাই। কাৰণ এতিয়া আমাৰ সংগঠনটো নাই, ডিছবেণ্ড হৈ গ'ল, কিন্তু কোঅৰ্ডিনেশ্যন কমিটি হিচাপে আমি 4টা গ্ৰুপ NDBও একেলগে আমি আছোঁ। বা কোঅৰ্ডিনেশ্যনটো বাদে দিয়ক, যাৰ যোনে মানে এতিয়া জেলত আছে সিহঁতৰ পৰিয়াল আছে, পৰিয়ালৰ ওচৰত গৈ পেলাইতো কাকো কোৱা নাই তেনেকুৱা। তাৰ কাৰণে আমি ভাল পাইছোঁ এই নিউজটো শুনি পেলাই। যদি গভৰ্ণমেণ্টে এনেকুৱা ভাল ইনিচিয়েটিভ লৈছে, ভালে আমি ৱেলকাম কৰোঁ। আৰু আমি বিচাৰোঁ যে আমি যেনেকৈ বাহিৰত আছোঁ, যিহেতু একৰ্ড এটা হৈ গ'ল, একৰ্ডটো সন্মান কৰি পেলাই চব আমাৰ জেলত থকা লিডাৰবোৰক বা কেডাৰবোৰক চৰকাৰে মানে ওলাই আনিব লাগে। আৰু সেইটো মানে এইটো ছাইডত যদি গভৰ্ণমেণ্টে ভাবে আমাৰ লগত আলোচনা কৰি পেলাই চুক্তি এটা কৰিলে আমাৰ নিচিনা গ্ৰুপ নৰ্থ ইষ্টত বহুতখিনি আজিও জংঘলত আছে,
সিহঁতে কি ভাবিব যদি চুক্তি কৰাৰ পিছতো ছিগনেটৰীয়ে জেলত থাকিব লগা হয় কি মেছেজ যাব এইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এইটো মানে গুৰুত্ব সহকাৰে লোৱাটো আমি বিচাৰিছোঁ এইখিনি আমি কওঁ মই পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে আপোনালোকৰ সংগ্ৰামখনত বহুত শ্বহীদ হ'ল সেই শ্বহীদসকলৰ পৰিয়ালে আজিৰ তাৰিখত কেনেধৰণে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে আজিলৈকেতো যিহেতু একৰ্ড হৈ গ'ল একৰ্ডত মানে দোহৰোৱা অনুসাৰে শ্বহীদ পৰিয়াললৈ কিবা এটা অনুদান দিয়াৰ কথা আছে কিন্তু আজিলৈকেতো সেই ইমপ্লিমেণ্ট হোৱা আমি দেখা পোৱা নাই আজিলৈকে ইমপ্লিমেণ্ট হোৱাটো আমি দেখা পোৱা নাই আৰু আমাৰ এই দীৰ্ঘ বছৰীয়া যি সংগ্ৰাম এই সংগ্ৰামত এজন দুজন নহয় মই উঠনিও কৈছোঁ এজন দুজন নহয় বহু হাজাৰ লোকজনে কষ্ট পাব লগা হৈছে বহুজনে জীৱন ত্যাগ কৰিব লগা হৈছে বহুতজনে সা সম্পত্তি মানে ধ্বংস হৈ গৈছে তো নিশ্চয় আজিলৈকে আমাৰ যিবোৰ এই সংগ্ৰামৰ কাৰণে যিবোৰ কষ্ট পাই আছে কিছুমানে ফিজিকেলি মানে বেমাৰ হৈ থাকি গ'ল মানে ফিজিকেলি যিহেতু এই সংগ্ৰামৰ টাইমত কেতিয়াবা পুলিচ মিলিটাৰীয়ে ধৰি নিছে কষ্ট দিছে তো এনে ক্ষেত্ৰত যি নহওক সকলো কয় বা আমিও জানো যিহেতু সংগ্ৰামৰ এজন ব্যক্তি আছিল সংগ্ৰামী এটা সংগঠনৰ সংগ্ৰামত বিভিন্ন হৈ যাব পাৰে যিহেতু সংগ্ৰাম এটা হোৱাৰ লগে লগে তাতে বিভিন্ন ধৰণৰ হৈ যাব পাৰে তো যিহেতু NDPয়ে যি সংগ্ৰাম কৰিছিল এইটো ব্যক্তিগত স্বাৰ্থ বা ব্যক্তিগত লাভালাভৰ কাৰণে নাছিল যিহেতু এইটো সমগ্ৰ বড়ো জাতিৰ উন্নয়ন বা উন্নতিৰ সেই বিভিন্ন যি পৃথিৱীত এটা জাতিয়ে জীয়াই থাকিবলৈ যেনেকৈ অধিকাৰ আছে আমাৰো আছে সেই লক্ষ্য ৰাখিয়ে NDPয়েও সংগ্ৰাম কৰিছিল তো আমাৰ যি সংগ্ৰাম এই সংগ্ৰামৰ মূল যিটো কাৰণ আছিল এইটো কমপ্লিটলি পলিটিকেল ফৰ দি পলিটিকেল ৰাইটছ তো এই ৰাইটছৰ সংগ্ৰাম কৰিব যাওঁতে বিভিন্ন অঘটন ঘটনা হৈ গ'ল কিন্তু এনে ক্ষেত্ৰত পলিটিকেল যিহেতু মুভমেণ্ট এই মুভমেণ্টৰ ক্ষেত্ৰত যিহেতু একৰ্ডো হৈ গ'ল একৰ্ড হোৱা মানে কি একৰ্ডত দুটা পাৰ্টি বা তিনিটা পাৰ্টিৰ মাজত যেতিয়া আণ্ডাৰষ্টেণ্ডিং এটা আহে তাৰপিছতেইতো একৰ্ড হয় তো একৰ্ড হোৱাৰ পিছত এটা কথাটো ক্লিয়াৰলি আজি ক'ব পৰা যায় বা মই ক'ব বিচাৰোঁ এইটোৱে হ'ল ফৰগেট এণ্ড ফৰগিভ এই বোলা এটাটো থাকিব লাগিছিল কিন্তু আজিলৈকে আমি সেইখিনিবোৰ হৈছে বুলি মই নাভাবোঁ যিহেতু আমাৰ মানে বহুকেইজন আমাৰ সংগ্ৰামী বন্ধুবিলাকে আজিলৈকে একৰ্ডৰ পিছতো জেলত আছে তো সিহঁত কেতিয়া ৰিলিজ হ'ব সিহঁত আজি কি ধৰণে আছে সিহঁতক ভাবি আমি জানো মুকলি আকাশত অহাৰ পিছতো আমি শান্তিকৈ থাকিব পাৰিম তো চৰকাৰলৈ আমাৰ তৰফৰ পৰা অনুৰোধ এইটোৱে অনতিপলমে যিমান সোনকালে পাৰে এখেতসকলকো যিহেতু শান্তি চুক্তি বুলি ক'লে প্ৰাইম মিনিষ্টাৰে তো শান্তিভাৱে থাকিবলৈ আমাক দিয়ক সিহঁতকো মোকলাই দিয়ক আমি যিহেতু মূল সুঁতিলৈ আজি আমাক উভতাই আনিছে চৰকাৰে ইয়াৰ বাবে আমি এখেতসকলেও ধন্যবাদ জনাওঁ কিন্তু মূল সুঁতিলৈ উভতাই অনাৰ লগে লগে সমস্যা জানো সমাধান হ'ব আমিওতো মানুহ হিচাপে জীয়াই থাকিব লাগিব আমি ইমান বছৰে ঘৰৰ বাহিৰত থাকিলোঁ সমাজৰ পৰা বাহিৰত থাকিলোঁ আজি জীয়াই থাকিবলৈ আমাকতো আৰ্থিক ব্যৱস্থাৰ পৰা বিভিন্ন দিশত আমাৰ সমস্যা আছে যেন এইবোৰ সমস্যাৰ প্ৰতিও চৰকাৰে যেন নজৰ দিয়ে আৰু সমস্যাবোৰ এই মিডিয়াৰ মানে আমাৰ মিনিষ্টাৰবোৰ আমাৰ নেতাবোৰ কৈ থকাৰ দৰে যেন এনে টাইমবোৰ পাৰ কৰাই নাথাকে অনতিপলমে যেন আমাৰ যিবোৰ একৰ্ডত যি কৈছে যিবোৰ আমাক মানে সাহায্য দিয়াৰ কথা বা সমস্যা সমাধানৰ কথা সেইবোৰ যেন অনতিপলমে যেন ইমপ্লিমেণ্ট কৰে সেইটো আমাৰ তৰফৰ পৰা অনুৰোধ নিশ্চয় আমি আন প্ৰসংগসমূহ পাতিম কিন্তু এইখিনিতে আমি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টকছৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টকছৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি পূৰ্বতে উল্লেখ কৰিছোঁ যে আমি আজি উপস্থিত আছোঁ ওদালগুৰিত, আৰু আমাৰ সৈতে উপস্থিত আছে প্ৰাক্তন NDABৰ বহুকেইজন কেডাৰ। তেখেতসকলৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। সেই সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে আমি তেখেতসকলৰ ওচৰলৈ আহিছোঁ, আৰু তেখেতসকলে চৰকাৰক এই বিষয়ৰ সন্দৰ্ভত কি দাবী জনায় বা আহ্বান জনায় সেই বিষয়সমূহ আমি পাতিবৰ কাৰণে আমি আহিছোঁ। আৰু মই এবাৰ পুনৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যে মূল সুঁতিলৈ আহিলে আপোনালোকৰ বহু কেডাৰ আহিলে মূল সুঁতিলৈ, কিন্তু বৰ্তমান সময়ত পুনৰ সংস্থাপনৰ বিষয়টো কি হৈ আছে? সংগ্ৰামৰ সমাপ্ত পৰ্যায়ত বাৰে বাৰে মিডিয়াৰ ওচৰত আহিবলগীয়াটো সামান্য এজন কেডাৰ হিচাপে বহু দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা। কিয়নো কিছুমান এই সংগ্ৰাম মাজেদি কিছুমানে চিফ হৈ গ'ল, কিছুমানে MLA হৈ গ'ল, কিছুমান EM হৈ গ'ল, কিছুমানে MCLA হৈ গ'ল, কিন্তু আমাৰ যে ইয়াত যিমানখিনি সংগ্ৰামী কৰ্তৃত্ব কেডাৰকেইটা কি অৱস্থাত আছে আজিলৈকে ইহঁতে ফিজিকেলি আমাক একবাৰ এষাৰো কথা সোধা নাই। দুখ লগা কথা। বাৰে বাৰে কিমান মিডিয়াত আহিবলগীয়া হৈছে আমি, কিন্তু আহিব লগা নাছিলে। আমি সংগ্ৰামৰ পিছত আমি ভালকৈ থাকিব লাগিছিলে, কিয়নো আমাৰ চুক্তিতে লিখা আছিলে যিকোনো NDB-গিলাক সংস্থাপনৰ কাৰণে ভালকৈ একটা ব্যৱস্থা কৰি দিম বুলি। আনকি 7 ফেব্ৰুৱাৰী প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ গৈছিলে। তাৰপিছত সেই টাইমৰ প্ৰাক্তন ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছিলে, কিন্তু যেনেকুৱা কথাটো কৈ আছে এতিয়ালৈকে বাস্তৱত ৰূপায়িত হোৱা নাই। দুখ লাগিছে আমি বাৰে বাৰে সংবাদ মাধ্যমৰ ওচৰত অহাটো। এতিয়া 2-3বাৰমান হৈ গ'ল স্কিল ডেভেলপমেণ্টৰ নামত। আজিও আছে বাক্সা বৰ্মা কলেজৰ অডিটৰিয়াম হলত দি আছে ৰিহাবিলিটেশ্যন নামত গাহৰি মুৰ্গী পোহা কিবা স্কিল ট্ৰেইনিং বুলি কৈ আছে। এইবিলাক ট্ৰেইনিংটো আমি ট্ৰাইবেল হিচাপে আগৰ পৰাই জানো পুহিবলৈ, আৰু আমি পুহি আছোঁ। কিন্তু চৰকাৰে আমাক স্পষ্ট ক'বই লাগিছিলে যে আপোনালোকক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ফিক্সড ডিপ'জিট দিলে 4 লাখ, এইটো আমি লোন লৈ ধাৰ লাগি আছে। কিন্তু ইহঁতে অসম চৰকাৰ বা বিত্তীয় গভৰ্ণমেণ্টৰ পৰা ডাইৰেক্ট ডিক্লাৰি দিব লাগিছিলে যে একালীন 10 লাখ বা 15 লাখ এনেকুৱা ডাইৰেক্ট কথা ক'ব লাগিছিলে। কিন্তু আমাক পলিটিকেলি কেতিয়াবা BTR চিফ, কেতিয়াবা EM এইবিলাক মানে সংবাদ মাধ্যমৰ আগত দি থাকে। দিয়াটো বাৰু 5-6বাৰমানে হৈ গ'ল দি থাকাটো সংবাদ মাধ্যমৰ আগত, কিন্তু আজিলৈকে বাস্তৱত ৰূপায়িত হোৱা নাই। গতিকে আপোনালোকে আহ্বান জনাব যে বাস্তৱত এইটো ৰূপায়ণ কৰিব লাগে, মানে স্পষ্টবাদী হ'ব লাগে। কিয়নো আমি সংগ্ৰামৰ মাজেদি আহিছে, তেৰা বেকাটো আমি নাজানে, কিয়নো আমি পলিটিকেলো নাজানে। আমাৰ নিচিনা সামান্য এজন কেডাৰে যদি বাৰে বাৰে যদি মিডিয়াৰ ওচৰত আহিবলগীয়াটো কিমান ডাঙৰ লাজজনক কথা। আমি নাজানো এই মিডিয়াত কেনেকৈ ক'ব লাগে, কিন্তু আমি শিকি গ'লোঁ। কিয় কাৰণে ইমান কষ্ট কৰি পাহাৰে জংঘলে আমি ঘূৰি ঘূৰি এই সংগ্ৰামখন সমাপ্ত পৰ্যায়ত আহিছে। চুক্তিত যে এনেকুৱা লিখা আছে, এনেকুৱা যদি আমাক ৰিহাবিলিটেশ্যন দিয়াহেঁতেন ভাল লাগিলে হয়, লেকিন আজিলৈকেতো দিয়া নাই। এতিয়া ফিক্স পে বুলি কোৱা আছে, ফিক্স ডিপ'জিট 4 লাখ টকাটো আমি এতিয়ালৈকে চলিব পৰা নহ'ব, কিয়নো এইটো 3 বছৰৰ পিছতেই পাব। তাৰ বাহিৰে আমাক লোন দিছে। লোনতো এতিয়া ক'ভিড চিটুৱেশ্যনত চবেই ধাৰ লাগি আছে, লোনটো মানে চুকাবই পৰা নাই। তেনেকুৱা হ'লে আমি কেনেকুৱা খাব? এতিয়া প্ৰমোদ বড়ো ডাঙৰে কিন্তু চিন্তা কৰিব লাগিছিলে। সংগ্ৰাম আজি দেখি চিপ হৈ গ'ল আজিৰ দিনত, কিন্তু বাৰে বাৰে সেই মিডিয়া আগত কৈ থাকে NDB কিছুমান ৰিহাবিলিটেশ্যন পালে, কিছুমান পোৱা নাই, কিবা হেন তেন কৈ থাকে, কিন্তু আজিলৈকে বাস্তৱত এইটো ৰূপায়ণ হোৱা নাই। মই অন্যান্য যিসকল কেডাৰ আছে তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, কি ক'ব বিচাৰিব আপুনি? প্ৰথমে মই আছাম টকছক নমস্কাৰ জনাইছোঁ, আৰু মই বি অংশৰী। মই পোনপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই আহ্বান কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ 9 দফা ক্লছেছত লিখা আছে যিমান প্ৰাক্তন আমাৰ NDB কেডাৰ আছে তেওঁলোকক চাকৰি দিয়া হ'ব। যিহেতু চাকৰি দিয়া হ'ব বুলি উল্লেখ আছে, চাকৰি পুলিচ, মিলিটাৰী, BSF, আৰ্মি এইবোৰত উল্লেখ কৰা আছে। যিহেতু আমাৰ বহুত দেৰি হৈ গৈছে, আমাৰ বয়সো ৰখি থকা নাই, কিছুমান আমাৰ বয়স 30ৰ ওপৰত হৈ গ'ল। গতিকে মই অনুৰোধ কৰাটো সেইটোৱে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱা অসমৰ মানুহবিলাকক নিবনুৱাক 1 লাখ চাকৰি গণি দিব বিচাৰিছে, ঠিক তেনেকুৱা দৰে আমাক NDB কেডাৰবিলাকক গণি চাকৰি দিব লাগিব। আৰু অসম পুলিচত 35,000 অলৰেডি ডিক্লেয়াৰ কৰা হৈছে। এই 35,000ত যিহেতু আমাৰ প্ৰাক্তন NDBবিলাকৰ স্থান পায়। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যিটো NDBবিলাকৰ ষ্টিফেন, এই ষ্টিফেন আমাৰ মাহিলী সোমা নাই, আমাৰ প্ৰতি বছৰত 3বাৰে সোমা হৈছে। 3 মাহৰ বাৰে বাৰে আমাক 18,000 ভৰা হৈছে, তাৰপিছত আমাক দিয়া নাই। গতিকে আমি বিৰাট কষ্ট হৈছে, আমি এতিয়া চলাব পৰা নাই। কিছুমান জংঘলৰ পৰা উভতি আহি থাকিব ঘৰ নাই, শুব জাগাও নাই, ঘৰ বনাব জাগাও নাই। আৰু আমাক স্কিল ডেভেলপমেণ্ট নামত ট্ৰেইনিং দি আছে। আমাৰ ট্ৰেইনিং দিলে কি হ'ব? আমাৰ গাহৰি পালন কৰিব দিছে, গাহৰি পালন কৰিবৰ কাৰণে আমাৰ মাটিয়ে নাই।
আৰু কিছুমান কল ৰুব দিছে, কল ৰুবৰ কাৰণে আমাৰ এডোখৰো মাটি নাই। গতিকে মই আহ্বান কৰিব বিচাৰিছোঁ, আমাক লেহেমীয়া নকৰাকৈ সোনকালে, অতি সোনকালে আমাৰ যিমান NDB কেডাৰ্ছ আছে গোটেইখিনি NDB যিমান কেডাৰ আছে চব গোটেইখিনি চাকৰি দিব লাগে। মোৰ ক'বলগীয়া সেইটোৱে। আপুনি অনুভৱ কৰিছে তাৰমানে লেহেমীয়া হৈছে গোটেই? মোৰ অনুভৱ সেইটোৱে, বহুত লেহেমীয়া হৈ গৈছে। কিয়নো আমাৰ বয়স ৰখি নাথাকে, কিছুমান 30ৰ পৰা 35, 31, 32 বাঢ়ি গৈ আছে। যিহেতু আমি এই বছৰ যদি আমি ৰখিব লগা হয়, আমাৰ বছৰ 35 হ'ব। গতিকে লেহেমীয়া হৈছে বুলি মই ভাবোঁ। এই লেহেমীয়া নকৰাকৈ অতি সোনকালে যিমান কেডাৰ্ছ আছে গোটেইখিনি আমাৰ ৰিক্ৰুটমেণ্ট কৰিব লাগে। আমাৰ বয়সৰ ওপৰতো ডিপেণ্ড কৰিব নালাগে, আমাৰ বয়স কনচিডাৰ দিব লাগে 40 বছৰলৈকে। তেতিয়া আমাৰ গোটেইখিনি যিমান NDB আছে সেইবিলাক চাকৰি পাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। অন্যান্য কেডাৰসকল আছে, মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেখেতসকলৰ এই সন্দৰ্ভত কি ক'ব বিচাৰে সেয়াও আমি জানিব বিচাৰিম। যে কৈছে যে পুনৰ সংস্থাপনৰ বিষয়টো লেহেমীয়া হৈছে, খৰতকীয়া কৰিব লাগে, আপুনি অনুভৱ কৰে নেকি? হয়, এইটো বহুত লেহেমীয়া হৈছে। কাৰণ আমাৰ যিটো BTR চুক্তি 2020 27 জানুৱাৰীত হৈছিলে, এতিয়া মোটামুটি 2 বছৰেই হ'ব। সেই গতিকে লেহেমীয়া হৈছে আৰু আমাৰ বয়সবিলাক ৰখি নাথাকে। আমাৰ বয়স ধৰি লওঁ, এতিয়া মোৰ বয়স 30 আৰু 2 বছৰ পিছত মোৰ বয়স 32 হৈ যাব। তেতিয়া চাকৰি কৰাৰ যিটো বয়স সেইটো মোৰ সীমাটো পাৰ হৈ যাব। সেইকাৰণে অতি সোনকালে গভৰ্ণমেণ্টে আমাক যি BTR ইমপ্লিমেণ্টৰ যি 9 নম্বৰ দফাত লিখা আছে ৰিক্ৰুটমেণ্ট দিয়া, সেই মৰ্মে আমাক চাকৰি দিব লাগে। যিহেতু আমি 34 বছৰ সংগ্ৰাম কৰিলোঁ, আমি জংঘলে বংঘলে থাকিলোঁ, আমাৰ বয়সবিলাক পাৰ হৈ গ'ল। সেইকাৰণে আজি যিবিলাক গভৰ্ণমেণ্ট জবৰ যি ক্ৰাইটেৰিয়া বয়সৰ, সেই সীমাটো আমাৰ পাৰ হৈ গ'ল ইতিমধ্যে। সেইকাৰণে আমাক বয়সৰ সীমাটো ৰিলেক্সেশ্যন দিব লাগে, মানে বৃদ্ধি কৰি দিব লাগে। নহ'লেতো আমাৰ পাৰি হৈ গ'ল। কাৰণ আমিতো কিবা বহুত বছৰ জংঘলে মংগলে থাকি আমি সংগ্ৰাম কৰিলোঁ, অলৰেডি আমাৰ বয়সবিলাক পাৰেই হৈ গ'ল। আমি তেনেহ'লে নাপামেই। কিন্তু গভৰ্ণমেণ্টে আমাক চাকৰি দিম, একৰৰ বিনিময়ত চাকৰি দিম বুলি লিখাই আছে। আমি এইটো ডিমাণ্ড কৰি লোৱা বস্তু নহয়। গভৰ্ণমেণ্টে আমাক শান্তি চুক্তি কৰাৰ বিনিময়ত চাকৰি দিম বুলি কোৱা আছে, সেইকাৰণে দিব লাগে। আজি চাকৰি দিয়া নাই, আজি সংস্থাপনৰ কাৰণে একো ব্যৱস্থা লোৱা নাই, যাৰ ফলত আমাৰ সদস্যবিলাক কিছুমানে বেপাৰ বাণিজ্য কৰিব লগা হৈছে, গাহৰি কাটিব লগা হৈছে, কিছুমানে হাজিৰা কৰিব লগা হৈছে। বহুত কষ্ট আছোঁ আজি কৰোণা ভাইৰাছৰ লকডাউন হৈ গৈছে। আমাৰ যি ষ্টেফান তাকো সোমাই নিদিয়ে। আমি কি কৰি খাম? যদি এনেকৈ সমস্যা আমাৰ মাজত আজিও যদি থাকে, আমি কি কৰিম? উপায়টো নাই। কেতিয়াবা আমাৰ কেডাৰবিলাকৰ মাজত অলপ খং উঠি যাব। খং উঠি যোৱাৰ পিছত কি হয় কোনেও ক'ব নোৱাৰে। খং উঠি গ'লে কি হয় কোনেও ক'ব নোৱাৰে, সেইটো সময়হে কয়। সেইকাৰণে মই গভৰ্ণমেণ্টক তাকে ক'ব বিচাৰিছোঁ, যাতে আমাৰ কেডাৰবিলাকে খং নুঠাৰ আগতে যাতে আমাক সংস্থাপন দিয়ে। আমি কিবা এটা নকৰাৰ আগতে যাতে আমাক ভালকৈ সংস্থাপন কৰি দিয়ে। যিহেতু আমি শান্তিৰ কাৰণে, বৃহত্তৰ অসমৰ, বৃহত্তৰ BTRৰ শান্তিৰ স্বাৰ্থত, যেতিয়া শান্তি আহিব আমাৰ সকলোৰে উন্নতি হ'ব। শান্তি আহিলে আমি ভাল কাম কৰিব পাৰিম। সেইকাৰণে শান্তিৰ স্বাৰ্থত যিহেতু আমি চুক্তি কৰিলোঁ, আৰু শান্তিৰ স্বাৰ্থতে আমাক সংস্থাপন দিব লাগে। নহ'লে পিছত আমাক দুখিলে নহ'ব। তাৰ জগৰীয়াটো গভৰ্ণমেণ্টেই হ'ব, আৰু সেইটোৱে মই কৈছোঁ। তাৰ আপুনি ভাবিছে যে যদি এনেধৰণৰ সমস্যাৰ সৈতে সদায় যুঁজি থাকিবলগীয়া হয়, একাংশ আপোনালোকৰ সতীৰ্থ কেডাৰৰ মনটো বেলেগ ফালে ডাইভাৰ্টো হ'ব পাৰে? হ'বও পাৰে, মই ক'ব নোৱাৰি। এইটো কোনে কাৰ মনত কি পুহি ৰাখিছে সেইটো নিজেই জানে। মই কি ভাবিছোঁ মই জানিম, এখেতে কি ভাবিছে এখেতে জানিব। আজি যিহেতু আমি চিভিল হৈ গ'লোঁ, আমি নিজৰ ঘৰত থাকোঁ, আমি কাকো একো ক'ব নোৱাৰোঁ। সেইকাৰণে এই খংটো নোহোৱাৰ আগতে সংস্থাপনটো কৰি দিয়ক, তেতিয়াহ'লে সমস্যাই নাই। মই অন্যান্য যিসকল কেডাৰ আছে তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিম। দেখিবলৈ পোৱা গৈছে যে বহু সমস্যাৰ সৈতে সন্মুখীন হ'বলগীয়া হৈছে মূল সুঁতিলৈ অহাৰ পাছত, আৰু যি ধৰণে পুনৰ সংস্থাপন হ'ব লাগিছিলে সেইধৰণে পুনৰ সংস্থাপন হোৱা নাই। এই বিষয়সমূহ আমি আলোচনা কৰিম, আৰু কি ধৰণে তেখেতসকলে ভাবে বা চৰকাৰক কি আহ্বান জনাব, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ সতীৰ্থ বহুকেইজনে ক'লে যে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। হয়, আমি যিহেতু গভৰ্ণমেণ্টে 2020 27 জানুৱাৰীৰ দিনাখন চুক্তিটো হৈ গ'ল, গতিকে আমাৰ যিটো নেকি সমস্যা, গভৰ্ণমেণ্টে বাৰম্বাৰ আমাক কৈছিলে যে চিজফায়াৰত আহি পেলাই আপোনালোকৰ সমস্যাটো সমাধান হ'ব লাগে ভাৰত চৰকাৰৰ লগত।
আসাম চৰকাৰৰ লগত বাৰম্বাৰ আলোচনাও হৈছিল। সেই মৰ্মে আমি ভাৰত চৰকাৰ অসম চৰকাৰে যদি অনুৰোধ কৰা মতে আমি চুক্তিও কৰিলোঁ। কৰাৰ পিছত আমাৰ যিটো নেকি কাম সেইখিনি আমি গভমেণ্টৰ লগত সমস্যাটো সমাধান হৈ গ'ল। কিন্তু NDBৰ ক্ষেত্ৰত কিন্তু আসাম গভমেণ্ট বা ভাৰত চৰকাৰে লেহেমীয়া কৰিছে। কাৰণ আজি চাওক 1 বছৰ পাৰ হৈ গ'ল, তো আজিলৈকে আমাৰ NDBৰ ল'ৰাবিলাক যেনেধৰণৰ দুখ কষ্টত আছে সেইখিনি আমি বহুত যথেষ্ট জটিল সমস্যাত ভুগিবলগীয়া হৈছে। কাৰণ চাকৰিত যিহেতু আমি আসাম গভমেণ্ট হেৰিয়ে যি ধৰণৰ চাকৰি দিব লাগিছিল সেইটো অতি সোনকালে দিব লাগিছিল, এইটো পলম হৈছে। 2 নম্বৰত হ'ল আমাৰ যিটো নেকি সংগ্ৰামৰ নামত NDB কেডাৰবিলাক যিটো শ্বহীদ হৈ গ'ল, তেওঁলোকৰ যিটো এক্সগ্ৰেচিয়া সেইখিনি সোনকালে সমস্যা সমাধান কৰি দিব লাগিছিল। কিন্তু আজিলৈকে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক মাত মাতা আমি শুনা নাই। তো সেইবিলাক সমস্যা আৰু বহুতখিনি আছে যিবিলাক আমাৰ লগত সংগ্ৰাম কৰাৰ সময়ত কিছুমান পুলিচ আৰ্মিৰ লগত মানে পূৰা দুখ কষ্ট হৈ দিশহাৰা হৈ আছে। তেওঁলোককো মানে অসম চৰকাৰ বা ভাৰত চৰকাৰে এটা সংস্থাপন কৰি দিব লাগে। যিসকল ঘৰত পঢ়া শুনা এডুকেটেড ল'ৰা আছে তেওঁলোকক চাকৰিৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে, সেইখিনিও কৰা নাই। তো বাকী কথা বাদেই আমাৰ NDBৰ ল'ৰাকেইটা বহুত দুখ কষ্ট পাই আছে। গতিকে সেইখিনি অতি সোনকালে যোনে যোনে চাকৰিত যাবলগীয়া ইচ্ছা আছে তেওঁলোকক অতি সোনকালে চাকৰি দিব লাগে। আৰু যিসকলে চাকৰিত যাবলৈ ইচ্ছা হোৱা নাই তেওঁলোকৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে সেইখিনি সোনকালে ব্যৱস্থা কৰি দিয়া ভাল। আমি ভাবোঁ সেইখিনি তাৰমানে একালীনভাৱে 10 লাখকৈ মানে যিসকলে চাকৰিত নাযায় তেওঁলোকক একালীনভাৱে সাহাৰ্য দিব লাগে। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, কিন্তু এইখিনিতে লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। মই পূৰ্বতে কৈছিলোঁ যে আজি আমি উপস্থিত আছোঁ ওদালগুৰিত, আৰু ওদালগুৰিত যিসকল NDAP কেডাৰ মূল সুঁতিলৈ উভতি আছে তেখেতসকলৰ সৈতে আমি আলোচনা কৰি আছোঁ। কণ্ঠৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগ সমস্যাৰ সন্দৰ্ভত চৰকাৰক জনাব বিচাৰিছোঁ, ৰাইজক জনাব বিচাৰিছোঁ। শান্তিৰ স্বাৰ্থত তেওঁলোকে মূল সুঁতিলৈ উভতি আহিছে, কিন্তু আজিৰ তাৰিখত তেখেতসকলে প্ৰতিদিনে জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। নিজৰ জীৱিকাক লৈ শংকিত হৈ পৰিছে আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। আৰু চৰকাৰে চুক্তিৰ সময়ত যি ধৰণে তেখেতলোকক প্ৰতিশ্ৰুতি দিছিলে, তেখেতসকলৰ পুনৰ সংস্থাপনৰ বিষয়টোৰ সন্দৰ্ভত যি ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে সেয়া কাৰ্যকৰী হোৱা নাই বুলি তেখেতসকলে কৈছে। লেহেমীয়া হৈছে তাৰ গতি। মই পুনৰ এজন NDAP কেডাৰ প্ৰাক্তন কেডাৰ তেখেতৰ ওচৰলৈ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কি ক'ব বিচাৰিব? পোনপ্ৰথমভাৱে মই আমাৰ গোটেই বড়ো ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি আছোঁ, কিয় মানে আমি ব্যক্তিগতভাৱে খোজাই থকা নিচিনা হৈ আছে। কিছুমানে বেয়া পায়, NDB অকল সমস্যা আছে নেকি বুলি কিছুমানে পেপাৰ মিডিয়াত ওলাই থাকে। সেইটো কাৰণে ক্ষমা খুজিছোঁ, কিয়নো আমি বহুত বছৰ সংগ্ৰাম কৰি আমাৰ বয়সটো পাৰ হৈ গ'ল, বাকীটো বুঢ়া হৈ গ'ল, আজিলৈকে বহুত কষ্টত ভুগি আছে। মই কথাটো ক'ব বিচাৰোঁ যে ভাৰত চৰকাৰৰ যিটো নেকি আমাক 4 লাখ টকাকৈ যদি ফিক্সড ডিপ'জিট দিছিলে, এইটো আমাৰ কিছুমান ক্ষতিটো এতিয়ালৈকে পোৱা নাই, বহুত মানুহ বাকী আছে। এইটো কাৰণে মই চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ অতি সোনকালে তেখেতৰ দিবলগীয়াখিনি দি পিনি BTR গভৰ্ণমেণ্ট আৰু অসম চৰকাৰৰ পৰা ডাইৰেক্ট একালীন 10 লাখ টকাটো ডিক্লেয়াৰ কৰিব লাগে। আৰু স্কেল ট্ৰেইনিঙৰ নামত আমাক হাঁহ কুকুৰা কিবাকিবি দোকানৰ নামত টাইম পাছ কৰি লাভ নাই, স্পষ্ট কৰিব লাগে। দিলে দিব, নিদিলে নাই। তাৰপিছত আমি আজি এই সংবাদ মেলটোৱে লাষ্ট হ'ব বুলি মই ভাবি লৈছোঁ, কিয়নো আজিৰ পৰা আমি কোনো সংবাদ মেল নাপাতোঁ, কোনো ধৰ্ণাও নিদিওঁ। আসাম গভৰ্ণমেণ্ট আৰু BTR গভৰ্ণমেণ্ট যদি 10 লাখ একালীন সাহাৰ্য দিয়ে তাৰ পৰা আমি কৰি খাম বাৰু। মই অন্যান্য সকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। এই যি কথা কোৱা হ'ল যে আপোনালোকৰ পুনৰ সংস্থাপন নিদিয়াৰ ফলশ্ৰুতিত বহুত অসুবিধাৰ সন্মুখীন হৈছে সকলোৱে, আৰু যি এককালীন সাহাৰ্য দিয়াৰ কথা আছিল সেয়াও বহুতে নাই পোৱা বুলি কৈছে। হয়, আমাৰ NDAB সদস্যসকলক 1200 ছামথিঙত মাত্ৰ সেইটো 4 লাখ টকাৰ ড্ৰাফ্টটো দিছে। সেইটোও 2 বছৰৰ পিছতহে মেচিউৰ্ড হ'ব। বাকী নিয়াৰ বাই 4000 NDAB সদস্যসকলক এই 4 লাখ টকা সেই চৰকাৰৰ পৰা ড্ৰাফ্টটো এতিয়ালৈকে দিয়া হোৱা নাই। তো আমি অনুৰোধ জনাইছোঁ আসাম চৰকাৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি
ক'বলৈ বিচাৰিছোঁ যে অতি সোনকালে এক্স NDFB সদস্যসকলক যিখিনি চৰকাৰৰ পৰা দিব লগা এইমছ লৈছিলে বা কিবা এটা পদক্ষেপ লৈছিলে সেইটো সোনকালে যেন আসাম চৰকাৰে আমাৰ এক্স NDFB সকলক দিয়ে 4 লাখকে যদি সেইটো ড্ৰাফটটো সোনকালে দিয়ে সেইটো আমি অনুৰোধ জনাইছোঁ লগতে আমি সেইটো ক'বলৈ বিচাৰিছোঁ এতিয়া বৰ্তমান চলি থকা সময়ত আমাৰ এক্স NDFB সকলে বহুত অসুবিধাত সন্মুখীন হ'ব লগা হৈছে বহুত ল'ৰাসকলৰ ঘৰ বাৰী নাই বহুত ল'ৰাসকলৰ মা দেউতাও নাই খেতি বাৰীও নাই এতিয়া কি কৰি খাব কি কৰিব সেইবিলাক বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ চৰকাৰক যে অতি সোনকালে যে তেওঁলোকে আমাক যিখিনি দিবলৈ তেওঁলোকে প্ৰতিশ্ৰুতি কৰিছিলে চুক্তি সময়ত যাতে তেওঁলোকে সোনকালে ৰূপায়ণ কৰে একফালে এক প্ৰকাৰত আমি আৰু ক'বলৈ বিচাৰিছোঁ বৰ্তমান BTC চৰকাৰৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে মুখত ডাঙৰ বহুত কথাখিনি কয় আৰু ৰাইজক বহুত মিছা কথা কয় তেখেতে তো আমি আহ্বান জনাবলৈ বিচাৰিছোঁ তেখেতে যাতে মুখত যিখিনি কথা কৈছে হাত ভৰি লৈও বা কাম কাজতো সেনেকুৱা যেন তেওঁলোকে কৰে যিখিনি ৰূপায়ণ কৰিব লাগে এইখিনি যাতে অতি সোনকালে NDFB এক্স NDFB চেপ্টাৰত যিখিনি ৰূপায়ণ কৰিব লগা আছে BTR চুক্তিত যিটো সেইটো সোনকালে যেন ৰূপায়ণ কৰে সেইটোৱে আমি অনুৰোধ জনাবলৈ বিচাৰিছোঁ মই অন্যান্য সকলৰ ওচৰলৈ যাব বিচাৰিছোঁ তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতসকলৰ চৰকাৰক কি আহ্বান জনাব সেই সন্দৰ্ভত আমি জানিব বিচাৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিল যে বিভিন্ন আহ্বান আপুনি চৰকাৰক জনাইছিলে আপোনাৰ সতীৰ্থ কেইবাজনে কৈছে যে স্কিল ডেভেলপমেণ্টৰ নামত যি প্ৰশিক্ষণ দি থকা হৈছে সি আচলতে কাৰ্যকৰী নহয় কাৰণ বহুতৰ মাটি নাই বা সেইসমূহ বৃত্তি তেওঁলোকে আগৰ পৰাই কৰি আহিছিলে তাৰ লগত জড়িত হয় আমি 2018-19 সেইখিনি সময়তো ওদালগুৰি ডিজিগনেটেড কেম্পত আমি ফিংগাৰপ্ৰিণ্ট এইটো ট্ৰেইনিং লৈ আহিছোঁ গতিকে সেইখিনি এতিয়ালৈকে গভৰ্ণমেণ্টে ৰূপায়ণ কৰা নাই এইটো কি স্কিম আমি ধৰিব পৰা নাই কিন্তু এতিয়াও আমি ক'ব খোজোঁ আমি যোৱা 2020 সেই সময়তো মংগলদৈত গৈছিলোঁ গৈ পেলাই আমি স্বাৱলম্বনৰ কাৰণে আমাক 1 লাখ টকা মানে লোন দি দিছে এইটো হ'ল অসম পুলিচৰ পৰা 50,000 আৰু মুখ্যমন্ত্ৰী সেই সময়ত সৰ্বানন্দ সোণোৱাল ছাৰ আছিলে তেওঁৰ পৰা 50,000 গতিকে 50,000টো হ'ল ছাবচিডি গতিকে সেইখিনি লোনটো আমাৰ আজিলৈকে আছে আৰু 1 লাখ টকা দি আমাৰ কিবা স্বাৱলম্বী হ'ব এইটো আমি নাভাবোঁ কাৰণ এইখিনি হেৰিটো আমাৰ আজিলৈকে সেই সময়ত চাৰ্টিফিকেটো দি দিছে আজিলৈকে আছে আমাৰ তাত গতিকে সেই স্কিল ডেভেলপমেণ্টটোৱে বাৰম্বাৰ যদি আমাক হেৰি কৰিব বিচাৰি থাকে ইয়াতে জড়িত কৰাই পেলাই আমাৰ NDFBৰ সমস্যাবিলাক মানে পাৰ কৰাই যাবলৈ বিচাৰে তেতিয়াহ'লে এইটো মানে আমাৰ কাৰণে বৰ দুখ লগাজনক কথা গতিকে আমি ভাবোঁ আমাৰ যিটো নেকি সমস্যা সেইখিনি আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি পেলাই আমাৰ সমস্যা সমাধান হৈ গ'ল গতিকে NDFBৰ ক্ষেত্ৰতো আমাৰ কেডাৰসকলক অতি সোনকালে যেনেধৰণৰ আমাৰ সমস্যাটো ভাৰত চৰকাৰৰ লগত আলোচনা কৰি পেলাই সমাধান হৈ গ'ল ঠিক তেনেধৰণে আমাৰ NDFBৰ ক্ষেত্ৰতো অতি সোনকালে তেওঁলোকে মানে আমাৰ সমস্যাটো সমাধান কৰিব লাগে এইখিনি মই আন এজন কেডাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় কি ক'ব বিচাৰিব আপুনি হয় এনেতো গোটেইখিনি বিষয়টো খুব গুৰুত্বপূৰ্ণ বিষয়খিনিয়ে আলোচনা হৈ আছে কিন্তু তাৰে ভিতৰতে কথাটো এইটো এটা যে যিহেতু আমাক গভৰ্ণমেণ্টে চুক্তিৰ পিছত বা চুক্তি স্বাক্ষৰ হোৱাৰ পিছত যে দফাত লিখা আছে যে আমাক মাহিলী ভাত্তা 6,000 টকাকৈ দিয়াৰ কথা সেই বস্তুটো আমাক দিয়া হোৱা নাই বা দিছে যদিও এনেকুৱা এটা হেৰিত দিয়ে কি মানে কেতিয়াবা 9 মাহ কেতিয়াবা 7 মাহ কেতিয়াবা 8 মাহৰ মূৰে মানে 3 মাহৰ দৰমহা আমাক ধৰি লওক ভাত্তাটো আমাক দি আছে বাকীখিনি ভাত্তাটো কিয় দিয়া নাই বা কিয় নিদিয়ে সেই বাকীখিনি বস্তুটো ক'ত গৈ আছে নে বোলে এইটো ভাৰত চৰকাৰৰ কোনোবা গৃহমন্ত্ৰীৰ কোনে খাইছে নেকি বা আমাৰ অসম চৰকাৰৰ বিষয়া বা IGP DGP তেওঁলোকে খাই আছে নেকি এইটো আমাক মানে তদন্ত বা আমি এইটো জানিবলৈ বিচাৰিছোঁ আৰু এইটোক মানে খুব মানে এটা মানে আমি অন্যায় হোৱা যেন আমাৰ ওপৰত আমাৰ মানে এটা অনুভৱ হৈছে আৰু কথাটো হ'ল কি মানে আমি আজি 34 বছৰ এটা সংগ্ৰাম কৰি পেলাই আহিলোঁ
আমি 34 বছৰ ঘৰ এৰি পেলাই বাহিৰত থাকিলোঁ, তো ঘৰত আমাৰ কি থাকিব? আমি পটককৈ আমি ঘৰত আহি গ'লোঁ, তো ঘৰত আহি পেলাই আমি কি কৰিম? তো সেই বস্তুবিলাক মানে খুব এটা মানে আমাৰ কাৰণে মানে মানে হেৰি হৈ পৰিছে। তাৰমানে সেইটোৰ কাৰণে আমি গভমেণ্টক বাৰে বাৰে মানে অনুৰোধ কৰিছোঁ, দাবীও জনাইছোঁ। ধৰক আমাৰ যিমানখিনি মানে দফাখিনি লিখা আছে, লিখি লৈ অনা হৈছে দফাবিলাকত, যে অমুক হ'ব তমুক হ'ব কিবা কিবি, তো এইবোৰ মানে অতি সোনকালে মানে বস্তুখিনি পূৰণ কৰি দিয়ে। মানে সেইখিনি অনুৰোধ থাকিল। চাকৰিৰ কথা, তো চাকৰিটো হ'ল আমাৰ আজি 34-35 বছৰীয়া এটা মানে এইটো সংগঠনটো 34 বছৰ হয়, সংগঠনটো মানে 34 বছৰ হৈ গ'ল অলৰেডি। তাৰে মানে সেইটো তেনেকুৱা এটা মানে খুব এটা দীৰ্ঘদিনীয়া এটা সংগ্ৰামী সংগঠনে, তাতে ক'তনো আৰু 30 বছৰৰ মানুহ, খালি 30 বছৰৰ তলৰ মানুহ থাকিব নেকি? তো এইটো এটা মানে এটা খুব মানে এটা হেৰি কি কয়, কিবা কৰিবলগীয়া এটা কথা, ভাবিবলগীয়া কথা আছে। বয়সৰ যিটো নিৰ্ধাৰণ কৰি দিয়া হয় চাকৰিৰ কাৰণে, হয় বৃদ্ধি কৰিব লাগে আপোনালোকৰ ক্ষেত্ৰত। হয়, নিশ্চয়। তাৰমানে এইটো গভমেণ্টে জানে না, ইমান বছৰৰ পিছত মানে কোনো এটা 28 বছৰীয়া হৈ আছে সংগঠনৰ সদস্যকেইটাই। তো সেইবোৰ বস্তু মানে ভাবি আকৌ এবাৰ আমি মানে হেৰি কৰিবলৈ দাবী জনাইছোঁ চৰকাৰক। এয়াই। আন সকল আছে, মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ পুনৰবাৰ। দেখিবলৈ পোৱা গ'ল যে ৰিহেবিলিটেশ্যন হওক বা যিটো মাহিলী ভাত্তা পাব লাগে সেয়া নিয়মীয়াকৈ পোৱা নাই, যাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হৈছে। গতিকে এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে চৰকাৰক কেনেধৰণে আপোনালোকে আহ্বান জনাব? কি কৰিলে ভাল হ'ব বুলি আপোনালোকে ভাবে? মই আহ্বান জনাটো সেইটোৱে বিচাৰিও, মান্থলি যিহেতু ষ্টিফেন সেইটো মাহিলী সোমাব লাগে, আৰু যিটো আমাৰ পাবলগীয়া ৰিক্ৰুটমেণ্ট সেইটো সোনকালে হ'ব লাগে, সেইটোৱে আহ্বান জনাওঁ মই। আৰু যদি সেইবিলাক যদি গভৰ্ণমেণ্টে সোনকালে যদি কৰিব নিবিচাৰে, নহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিব বাধ্য হ'ম। মই অন্যান্যসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। দেখিবলৈ পোৱা গৈছে যে চুক্তি হ'ল, চুক্তিৰ পিছত আপোনালোকে চুক্তিৰ জৰিয়তে আপোনালোকে মূল সুঁতিলৈ আহিলে, আপোনালোকৰ সংগ্ৰাম পৰিহাৰ কৰিলে, শান্তিৰ স্বাৰ্থত আপোনালোকে উভতি আহিলে। এই চুক্তিখনৰ সন্দৰ্ভত কি ক'ব বিচাৰিব? চাওক, আমি চুক্তি হোৱাৰ পিছত আমাৰ NDP ছাইডৰ পৰা যিমানখিনি কৰিব লগা আছিল আমি চব কৰিলোঁ। এনেকুৱা স্পীডত আমি কৰিছিল। 27 জানুৱাৰীত আমাৰ একৰ্ডটো হৈছিল, তো 30 জানুৱাৰীতে আমাৰ যিমানখিনি হাতিয়াৰ আছিল আমি গভমেণ্টক গতাই দিলোঁ। আৰু 9 মাৰ্চত আমাৰ সংগঠনটোৱে আমি ডিছবেণ্ড কৰিছিল, আমি শেষ কৰিলোঁ NDPটো। চ' আমাৰ ফালৰ পৰা আমি ইমান স্পীডত আমি যদি কৰিব পাৰিছে, তো গভমেণ্টৰ ফালৰ পৰা যিমানখিনি কৰিব লগা আছিল সেইটো গভমেণ্টে তেনেকুৱা স্পীডত কৰাটো আমি দেখি পোৱা নাই। ৰিহেবিলিটেশ্যনতে হওক বা ষ্টেফান আমাক 3 বছৰলৈকে দিয়া কথা আছিল, এইবিলাকৰ কথাই হওক, এক্সগ্ৰেছিয়াৰ কথাই হওক, আৰু জবত কথাই হওক, এইবিলাক তাৰমানে গভমেণ্টে লেহেমীয়া কৰিছে। তাৰ কাৰণে আমি আজি ক'বলৈ আপোনালোকৰ ওচৰত আহিবলৈ বাধ্য হৈছোঁ। আৰু আমি দেখি আছোঁ এই 2020ত যেতিয়া BTR একৰ্ড হৈ গ'ল, আমিতো চবেই পাইছে MOSটো, মেমৰেণ্ডাম অফ ছেটেলমেণ্ট, BTRত কি ক্লজ আছে আমি এইবিলাক চব দেখি আছোঁ। আৰু কেনেকৈ ৰূপায়ণ হৈ আছে সেইটোও আমি দেখি আছোঁ। আমি পাইছিলে BTRৰ MOSত যে ছেপাৰেট ডাইৰেক্টৰেট ফৰ বড়ো মিডিয়াম স্কুল, সেইটো লিখা আছিল আমাৰ ক্লজত, কিন্তু আমাক ৰূপায়ণ কৰি দিলে আদাৰ ট্ৰাইবেল লেংগুৱেজেছ, মানে বেলেগ ট্ৰাইবেল লেংগুৱেজ বিলাকক লৈ পেলাই আমাক ছেপাৰেট ডাইৰেক্টৰেট দিলে। সেইটো কেনেকৈ কৰা হৈছে এইটো আমি ষ্ট্ৰিক্টলি কৈছোঁ, MOSত যি আছে তেনেকুৱাই ৰূপায়ণ কৰিব লাগে। আৰু আমি দেখি পাইছিল MOSত ক্লজটো মই পাহৰিলোঁ, আমাৰ BTC গভমেণ্টে বা BTR গভমেণ্টে DC আৰু SPক আমি মানে যোগাযোগত চলাবলৈ মানে পাব লাগিছিল, সেইটো কিন্তু উল্টা হৈ গ'ল এতিয়া। আমি এতিয়া দেখা পালোঁ সেইদিনা BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ যি নটিফিকেশ্যন ওলাইছে, তাতে আমি গম পালোঁ যে 16টা ডিপাৰ্টমেণ্টক DCক গতাই দিয়া হৈছে। সিয়ে চব মনিটৰিং কৰিব, সিয়ে এনুৱেল একশ্যন প্লানো সিয়ে কৰিব। তো তেতিয়া আমাৰ 6 শিডিউলৰ মিনিং কি থাকিব? আমাৰ যে ৰিপ্ৰেজেণ্টেটিভ আছে, MCLA আছে, EM আছে, সিহঁতে কি কাম কৰিব? আমাৰ যি সংগ্ৰাম, এই সংগ্ৰামটো পলিটিকেল আছিল, যে দীৰ্ঘদিনীয়া আমি নোপোৱা যি মানে এটা পলিটিকেল ৰাইটছ, আমি ইণ্ডিজিনিয়াছ হিচাপে যিটো পাব লাগিছিল সেইটো আমি নোপোৱাৰ কাৰণে আমি সংগ্ৰাম কৰিছিল। আমি ইনজয়ত খেলাত আমি হাতিয়াৰ ধৰা নাছিল NDPয়ে। 1986 3 অক্টোবৰত BSF হিচাপে গঠন হৈছিল NDPয়ে। কাৰণটো হৈছিল আমাৰ এইখিনি টাইমত একো নাছিল,
না ৰাস্তা ভাল আছিল, না হস্পিটেল আছিল, না স্কুল আছিল, না ইউনিভাৰ্চিটি আমাৰ মাজত আছিল, আমাৰ একো নাছিল। তাৰ কাৰণে আমি সংগ্ৰাম কৰিছিল যে দিল্লীত থকা মানুহকেইটা যেনেকৈ মানুহ হিচাপে ইণ্ডিয়ান হিচাপে জীয়াই আছে, আমিও যাতে যেন পাহাৰ কিনাৰত বড়োলেণ্ডত থাকি পেলাই মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ, তাৰ বাবে আমি সংগ্ৰাম কৰিছিল। আৰু আমাৰ যি সংগ্ৰাম এইটো কোনো মানুহ বা কোনো জাতি বা কোনো ধৰ্মৰ বিৰুদ্ধে নাছিল, কিন্তু সংগ্ৰামত যিকোনো আশা কৰিব নোৱাৰা ঘটনা ঘটে, আপোনালোকেও দেখে। যদি আমেৰিকাক যদি আজি সোধে আপোনালোকে জাপানত কিয় মানে নিউক্লিয়াৰ ফুটাইছিল, এতিয়া সেইটো কুৱেশ্যনৰ এনচাৰ আমেৰিকাও দিব নোৱাৰে, কাৰণ সংগ্ৰামত যিকোনো মানে আশা নকৰা ঘটনাবিলাক ঘটি যায়। সেইবাবে আমাৰ NDBৰ যি সংগ্ৰাম তাতো এনেকুৱা ঘটনা হৈছোঁ, কিন্তু আমি কাৰো বিৰুদ্ধে আমি সংগ্ৰাম কৰা নাই। আমাৰ যিখিনি প্ৰাপ্য আছে, আমি ইণ্ডিজিনিয়াছ হিচাপে যিখিনি পাব লাগে আমাৰ লেণ্ডত, আমাৰ ৰাইটছ, এইবিলাকে আমি খুজি পেলাই পলিটিকেলি আমি সংগ্ৰাম কৰিছিল। আৰু সেই সংগ্ৰামৰ শেষ মুহূৰ্ত আমি পালোঁ 2020 27 জানুৱাৰীত এটা চুক্তি হৈ গ'ল। চুক্তিৰ পৰা আমি যিখিনি পাইছিল ভাল এটা ক্লজ, বেয়াও আছে আমাৰ BTRত, আমি ক'ব পাৰোঁ বেয়াও আছে, কাৰণ BTCত এটা বাউণ্ডেৰী আছিল। সেই বাউণ্ডেৰীৰ পৰা কিছুমান ব্যক্তিয়ে যদি ইচ্ছা নকৰে, BTC থাকিব নোখোজে, তেতিয়াহ'লে এই কমিশ্যনত এপ্লিকেশ্যন দি পেলাই ওলাই যাব পাৰে। এইবিলাকো ক্লজ আছে, এইবিলাক কিন্তু আমি ৰূপায়ণ হ'ব নিদিওঁ। কাৰণ আমি বাসিন্দা, আমি যাক মানে খিলঞ্জীয়া বুলি কয়, যাক মানে ইণ্ডিজিনিয়াছ বুলি কয়, আমাৰ জাগা এইটো। কোনোবা যদি আহিছে পিছৰে আহিছে, আমি জংঘল কাটি পেলাই মানুহ থাকিব পৰা কৰা আমি বড়ো জাতি। আমাক হিষ্ট্ৰীও ঢুকি নাপায়, আমি কোনটো চনৰ পৰা ইয়াত আছিল, ব্ৰিটিছে নাহা আগতে আমি ইয়াতে আছিলে, তো আমি ইণ্ডিজিনিয়াছ। তাৰ কাৰণে আমাৰ মাটিটো আমি কাকো এৰি দিব নোৱাৰোঁ। আমাৰ যিখিনি বাউণ্ডেৰী আছে, এই BTCৰ যি পাৱাৰ এণ্ড ফাংচন যি আছে, এইটো ইনটেক্ট থাকি পেলাই তাৰ ওপৰতহে আমি পাব লাগে। চুক্তি কিয় কৰে? BTCৰ যদি তলত যদি যাব লাগে তেতিয়াহ'লে আমি নকৰিলে হয় না, তাৰ ওপৰত যাবৰ কাৰণে আমি চুক্তিটো কৰিছিল, ইমান দীঘলীয়া সংগ্ৰাম আমি কৰিছিল। তাৰ বাবে চৰকাৰে ভালকৈ নজৰ দি পেলাই মানে ৰূপায়ণবিলাক কৰিব লাগে। আৰু আমি এতিয়া ক'ব পাৰোঁ, আমি সংগ্ৰামী মানুহ এতিয়া জিৰ' হৈ আছে, আমাৰ কাৰণে চব হৈছে, ৰাস্তা হৈছে, স্কুল হৈছে। আপোনালোকে এতিয়া ভৈৰৱকুণ্ড, ওদালগুৰিৰ পৰা ভৈৰৱকুণ্ড এইফালে আহে কিমান ভাল ৰাস্তা, আমাৰ কাৰণে হৈছে, সংগ্ৰাম কৰাৰ কাৰণে হৈছে। সংগ্ৰামী যদি জিৰ' হৈ থাকে এইটো কেনেকৈ কি হ'ব? তাৰ কাৰণে চৰকাৰে ভালে চিন্তা কৰি পেলাই চবৰ কাৰণে যাতে যেন মানে শান্তি আৰু প্ৰকৃতিটো বজাই ৰাখিবৰ কাৰণে চৰকাৰে যাতে ইনিচিয়েটিভ লয়। আমাৰ যি প্ৰব্লেম চবেতো গম পাই আছে, এতিয়া জেলত আছে, ইহঁতক ওলাই আনিব লাগে। সিহঁতক যদি ফ্ৰী কৰে, আমাৰ ৰিহেবিলিটেশ্যন, আমাৰ আমি যি বিচাৰিছোঁ মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে, এইবিলাক যদি আমাক দিয়ে তেতিয়া চব সমস্যা সমাধান হৈ যাব। আমিও আশা কৰিছোঁ চৰকাৰে সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব। এইখিনিতে আমি লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কথা পাতিছিলোঁ যে মূল সুঁতিলৈ উভতি অহা প্ৰাক্তন NDB সদস্যসকলে আজি কি ক'ব বিচাৰিছে, কেনেধৰণৰ সমস্যাৰ সৈতে সন্মুখীন হ'বলগীয়া হৈছে তেখেতসকলে, চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে চুক্তিৰ সময়, সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিছে নে নাই, এই বিষয়সমূহ আমি আলোচনা কৰিছোঁ। তেখেতসকলৰ অভিযোগ যে পুনৰ সংস্থাপনৰ নামৰ যি ব্যৱস্থা সেয়া অতি লেহেমীয়া হৈছে, আৰু তেখেতসকলৰ যি মাহিলী ভাত্তা সেয়াও সময়মতে তেওঁলোকে লাভ কৰা নাই, এনেধৰণৰ বিভিন্ন অভিযোগ তেখেতসকলে কৰিছে। গতিকে চৰকাৰে এই বিষয়সমূহ গুৰুত্ব সহকাৰে লোৱা উচিত বুলি আমি ভাবোঁ। আমি পুনৰ তেখেতসকলৰ ওচৰত যাব বিচাৰিছোঁ যে চৰকাৰৰ প্ৰতি আপোনালোকে আহ্বান জনাইছে, কোনখিনি সমস্যা হৈছে সেই বিষয়সমূহ আপোনালোকে উত্থাপন কৰিছে। আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ, আপোনালোকে চৰকাৰক কি ক'ব বিচাৰিব? চিধা কথা, যিটো নেকি NDB সংগ্ৰামৰ মাজত যি আমি একত হৈ গ'ল, একত হোৱাৰ পিছত আমাৰ মহাশয় ডাঙৰ লিডাৰকেইটা যেনেকৈ গাদীটো বহি আছে, তেখেতসকলে যদি আমাৰ সমস্যা যদি সমাধান নকৰে তেতিয়া আমিতো বাধ্য হ'ব। ইহঁতৰ ঘৰতে থাকি আমি তাৰ প্ৰমোদ বড়ো শিৱৰ ঘৰত থাকি আমাক পৰি থাকিব লাগিব, আমি ঘেৰাও কৰা হ'ব। ফাৰ্ষ্ট টাইমত, ছেকেণ্ড টাইমত আমি যদি এই কথাও যদি নামানে তেতিয়া আমি BTC ছেক্ৰেটাৰী আমি ঘেৰাও কৰিম। ঘেৰাও কৰাৰ পিছত যদি আমাৰ সমস্যা যদি সমাধান কৰিব নোৱাৰে, অতি সোনকালে BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া পদত্যাগ কৰিব লাগে। আপোনালোকে গণতান্ত্ৰিকভাৱে আন্দোলন আৰম্ভ কৰিব? গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, কিয়নো আমাৰ তাত হাতিয়াৰ নাই, অলৰেডি আমি ডিছবেণ্ড হৈ গ'ল। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, আৰু ফাৰ্ষ্ট টাইমত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ঘৰতে ঘেৰাও কৰিম। তাৰ বাহিৰে আমাৰ উপায় নাই আৰু, কিয়নো সংগ্ৰামৰ মাজেৰে তেখেতে BTCৰ চিফ হৈছে আৰু বাকী MLA হৈছে, EM হৈছে, তেখেতৰ প্ৰতি আমাৰ সমস্যা বুজিব লাগিছিলে। পেপাৰ মিডিয়াত সদায় NDB ৰিহাবিলিটেশ্যন কথা কৈ থাকিলে নহ'ব, বাস্তৱত ৰূপায়িত হ'ব লাগে। মই আন কেডাৰসকলৰ ওচৰত যাব বিচাৰিছোঁ।
প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি দেখাই দিয়ক আপুনি বাৰে বাৰে কৈ আছে NDB যিমান প্ৰতিষেধক আছে এজনো থাকি নাযায় গোটেইখিনি চাকৰি দিয়াৰ ব্যৱস্থা কৰি দিব বুলি কৈছে গতিকে আপুনি কথা ৰাখক যদি কথা ৰাখিব নোৱাৰে আপুনি অতি সোনকালে প্ৰত্যাগ কৰক মই আনসকল আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ চুক্তিৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল এইবোৰ যেন অনতিপলমে যেন ইমপ্লিমেণ্ট হয় যিহেতু শান্তি চুক্তি বুলি কৈ গৈছে তো প্ৰকৃততে শান্তি হ'বলৈ হ'লেতো ইমপ্লিমেণ্টটো হ'ব লাগে যিমান সোনকালে পাৰে যেন চৰকাৰে এইটোৰ ক্ষেত্ৰত কাম কাজ হাতত লয় আমাৰ তৰফৰ পৰা অনুৰোধ থাকিল অন্যথা আমি আমাৰ তৰফৰ পৰা আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আমাৰ লগৰীয়াবোৰে যেনেকৈ কৈছে যদি আমি এনেধৰণে যদি কষ্ট পাই থাকোঁ যদি এনেধৰণে যদি আমি থাকিব লগা হয় আমি নিশ্চয় বাধ্য হ'ম কোনটোবা নহয় কোনটোবা দিনত আমি প্ৰমোদৰ চোতালত আমি শুবলৈ বাধ্য হ'ম নহ'লে বা গোবিন্দ বসুমতাৰীৰ চোতালত আমি গৈ একগোট হৈ আমি শুবলৈ বাধ্য হ'ম হয় আপোনালোকৰ সতীৰ্থসকলে এই কথা উল্লেখ কৰিছে অনুষ্ঠানৰ শেষলৈ আহিছোঁ তেখেতসকলে যিধৰণে কৈছে যে প্ৰতিবাদ কৰিব গণতান্ত্ৰিক প্ৰতিবাদ কৰিব আৰু যিসকল আজি এই সংগ্ৰামৰ জৰিয়তে আহি বা চুক্তিৰ জৰিয়তে শাসনৰ গাড়ীলৈ গ'ল তেখেতসকলকো আহ্বান জনাইছে বিভিন্ন ধৰণৰ চাওক আমি যিটো মানে কৰিব মানে ইচ্ছা কৰি আছোঁ এইটো মানে শ্বৰ্টলি যদি কয় গভমেণ্টে আমাৰ কাৰণে গাৰ্জেন আমি ইহঁতৰ চন গভমেণ্টে আমাৰ কাৰণে গাৰ্জেন চ' গাৰ্জেনে জানিব লাগে আমাক কি দিব লাগে গাৰ্জেনে জানে চ' গাৰ্জেন হিচাপে গভমেণ্টত যোনে এতিয়া দায়িত্ব লৈ পেলাই আছে অসম গভমেণ্টত যোনে CM হৈ আছে BTR গভমেণ্টত যোনে চিফ হৈ আছে ইণ্ডিয়াৰ যোনে প্ৰাইম মিনিষ্টাৰ হৈ আছে সিহঁতে আমাৰ সমস্যাটো নিজৰ বুলি ভাবি পেলাই যাতে যেন সমাধান কৰিবলৈ আগুৱাই আহে বা অতি সোনকালে সমাধান কৰে মই এইটোৱে চৰকাৰক আহ্বান কৰিছোঁ কিন্তু আৰু এটা প্ৰশ্ন আহে যে এই ধৰণৰ সমস্যাৰ সৈতে সন্মুখীন হোৱাৰ কাৰণে আচলতে নতুনকৈ যিহেতু সকলোৱে শান্তিৰ স্বাৰ্থত মূৰ দিলে আহিছে কিন্তু নতুনকৈ আকৌ আন একাংশ এই অস্ত্ৰ তুলি ল'বলগীয়া হৈছে বুলি সংবাদ আহে গতিকে এনেধৰণৰ সমস্যাবোৰ হোৱাৰ কাৰণে আন একাংশই তেনেধৰণে পুনৰ জংঘললৈ গুচি যাবলগীয়া হৈছে নেকি নাই ইহঁতে কিহৰ কাৰণে জংঘলত গৈছে সেইটোতো মই ডাইৰেক্টকৈ ক'ব নোৱাৰোঁ কাৰণ ইহঁতৰ লগত আমাৰ কোনো সম্পৰ্ক নাই কিন্তু এটা কথাটো আমি জানো আমি পলিটিকেল ৰাইটছৰ কাৰণে আমাৰ সংগ্ৰামটো আছিল ক'তবা থাকি গ'ল নেকি গভমেণ্টে যেনেকৈ মানে সমাধান কৰিব লাগিছিল সেইটো হোৱা নাই নেকি মই সেই প্ৰশ্নটোকে কৰিছোঁ যে এই একৰ্ডখন ক'ৰবাত খুঁত ৰৈ গৈছে ক'ত ভুল ৰৈ গৈছে নেকি এইটোতো মানে সমায়ে ক'ব এতিয়া ৰাইজে ক'ব চবৰ হাতত MOS আছে যেনেকৈ মানে ইমপ্লিমেণ্টটো হৈ গৈ আছে তেতিয়া মানে সমায়ে কৈ যাব আৰু বহুত মানে চৰকাৰৰ কাৰণে ভাবিব লগা কথা আৰু আমাৰ কাৰণেও ভাবিব লগা কথা কাৰণ আমি সংগ্ৰাম কৰিলে কি হয় এইটো জানো আমি এক্সপিৰিয়েঞ্চ মানে লৈ পেলাই অহা মানুহ চ' আমি জানো সংগ্ৰাম কৰিলে কি ক্ষতি হয় কৰা মানুহৰো ক্ষতি হয় আৰু চৰকাৰৰ ফালৰো ক্ষতি হয় তাৰ কাৰণে এইবিলাক ভাবি পেলাই চিন্তা কৰি পেলাই চৰকাৰে যাতে যেন চবৰ কাৰণে ভালটো চিন্তা কৰি পেলাই কামবোৰ আহি থকা দিনত যাতে যেন কৰে এইটো আমি বিচাৰিছোঁ মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয় আমি আশাবাদী যে অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া তেখেতসকলে আমাৰ সমস্যা প্ৰাক্তন NDFBৰ সমস্যাবোৰ চোৱা চিন্তা কৰিব আৰু অতি সোনকালে সমাধানত আনিব আমি আশাবাদী আৰু আহি থকা দিনত আমাৰ বড়োসকলৰ যুৱক যুৱতীসকলৰ যি নিবনুৱা সমস্যা এই সমস্যাবোৰ যেন তেখেতসকলে অতি সোনকালে সমাধান কৰি দিয়ে এইটো আমি আশাবাদী চ' আহি থকা দিনত আমাৰ অঞ্চলত শান্তিটো যদি আনিব লাগে শান্তিটো যদি ঘূৰাই আনিব লাগে যেহেতু BTR চুক্তিটো শান্তি চুক্তি বুলি কোৱা হৈছে শান্তিটো যদি লাগে তেনেহ'লে আমাৰ সমস্যাবোৰ সেইটো সমস্যা হৈ থাকিলে আমাৰ অঞ্চলৰ শান্তিটো নাহিব আৰু প্ৰাক্তন NDFB সকলক এটা পুতুলা নিচিনা নাচাই থকাৰ পৰা চৰকাৰে দূৰত থাকিব লাগে কেতিয়াবা গাহৰি পোহাৰ কাৰণে স্কিল ডেভেলপমেণ্ট দিয়া কেতিয়াবা হাঁহ মুৰ্গী পোহাৰ কাৰণে স্কিল ডেভেলপমেণ্ট দিয়া সেনেকুৱা কাম কাজৰ পৰা বা সেনেকুৱা পুতলা ধৰণে প্ৰাক্তন NDFBবিলাকক নাচাই থকাৰ পৰা অসম চৰকাৰে দূৰত থাকিব লাগে আৰু উচিত কামটো কৰি আমাৰ সমস্যাবোৰ সমাধান কৰিব লাগে এইটোৱে আমি আহ্বান জনাইছে সৰ্বশেষত যি আমাৰ প্ৰাক্তন NDFB সকলৰ কেছ আছে এই কেছবোৰ অতি সোনকালে উইথড্ৰ হ'ব লাগে আৰু যিসকলে জেলত আছে ৰঞ্জন দৈমাৰীৰ লগত লৈ 60 জনলৈকে
আমাৰ এই প্ৰাক্তন NDAB-বিলাক জেলত আছে তেখেতসকলে অতি সোনকালে মুকলি কৰিব দিব লাগে সেইটোকো আমি আশা ৰাখিছোঁ আহি থকাৰ দিনত আমাৰ অসমত মুখ্যমন্ত্ৰী আৰু ভাৰতত হোম মিনিষ্টাৰ তেখেতসকলে চোৱা চিন্তা কৰি অতি সোনকালে সেইটো ৰূপায়ণ কৰিব আৰু আমাৰ ইচ্ছাবোৰ পূৰণ কৰিব মই অনুষ্ঠানৰ শেষলৈ আহিছোঁ মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ খুব চমুকৈ শেষত আপুনি পুনৰবাৰ কি আহ্বান কৰিব যাতে সকলো মূল সুঁতিলৈ উভতি অহা সকলো NDAB কেডাৰে ভৱিষ্যতে এজন সুনাগৰিক হৈ সকলো ধৰণৰ কোনো জীৱিকাৰ সমস্যা নোহোৱাকৈ দুবেলা দুমুঠি খাই থাকিব পৰা অৱস্থাত আহিব পাৰে সেই সন্দৰ্ভত চৰকাৰক কি বুলি ক'ব আপুনি চৰকাৰক এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ কিয়নো 7 ফেব্ৰুৱাৰী যেতিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোকৰাঝাৰ আহি পিনি কৈছিলে যে আমি NDAB ল'ৰাকেইটাৰ কাৰণে ভাল এটা ৰিহাবিলিটেশ্যন ব্যৱস্থা কৰি দিম যাতে সিহঁতে পিছত সুনাগৰিক হিচাপে জীয়াই থাকিব পাৰে তাৰপিছত যেতিয়া নেকি আমি গুৱাহাটী GMC অডিটৰিয়ামত যেতিয়া নেকি মিটিং হৈছিলে তাতো আগৰ যেতিয়া ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া চিফ মিনিষ্টাৰ তেখেতেও কৈছিলে যে NDAB গীটাৰ কাৰণে আমি ভাল এটা ব্যৱস্থা কৰি দিম বুলি এইটো কৈ আছে কিন্তু তাকে আহ্বান কৰিব বিচাৰিছোঁ যাতে সিহঁতে এই কথাটো ৰাজনীতিভাৱে নলয় বাস্তৱ ৰূপত ৰূপায়ণটো কৰিব লাগে জলদি তাকে মই আহ্বান কৰিছোঁ যাতে আমাৰ NDAB গীতা গোটেই জীৱনটো মৰালৈকে ভালকৈ সুনাগৰিক হিচাপে জীয়াই থাকিব পাৰে যাতে আগৰ যে NDAB এই দাগীটো তেতিয়া নাথাকে এতিয়া সাধাৰণ মানুহ হিচাপে পাব্লিক মানুহ হিচাপে জীয়াই থাকিব বিচাৰে তাকে মই কামনা কৰি চৰকাৰক অতি সোনকালে আমাৰ সমস্যা সমাধান কৰিব লাগে বুলি আহ্বান কৰা হৈ গ'ল আমিও আশা কৰিছোঁ চৰকাৰে এখেতসকলৰ যি সমস্যাসমূহ আছে সেই সমস্যাসমূহ সমাধান কৰিব লাগে ক্ষিপ্ৰতাৰে পুনৰ সংস্থাপনৰ যিসমূহ ব্যৱস্থা আছে সেয়া কাৰ্যকৰী কৰিব লাগে আৰু শান্তিৰ স্বাৰ্থত সকলো দিশৰ পৰা এই মূল সুঁতিলৈ উভতি অহা এই কেডাৰসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এয়া যেন সময় আহ্বান আমি আশা কৰিছোঁ বৰ্তমানৰ চৰকাৰখনে এই সময় আহ্বানক সঁহাৰি জনাব আৰু আমি বিদায় লৈছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা